হাতত অলপ বেঙেনা খেতিৰ এটা প্ৰজেক্ট হাতত লোৱা হ'ল। তো আপোনালোকে চাইয়ে আছে বেঙেনা খেতিৰ প্ৰজেক্টটো কি ধৰণে কৰা হ'ল আৰু কি পদ্ধতি অৱলম্বন কৰা হ'ল সকলোখিনি তথ্য এইটো ভিডিঅ'ত আপোনালোকে পাব। বেঙেনা খেতি লগোৱাৰ আগত আপোনালোকে যি মালচিং পেপাৰ ব্যৱহাৰ কৰা হৈছে, এই মালচিং পেপাৰ ব্যৱহাৰ কৰি বেঙেনা খেতি কৰিলে অধিক লাভৱান হ'ব পৰা যায়। যিহেতু এইটো খেতিত মালচিং পেপাৰ ব্যৱহাৰ কৰা হ'ল, আপোনালোকে চাই আছে, আৰু মালচিং পেপাৰ ছিংগল বেডত দিয়া হ'ল, ছিংগল বেড বনাই পেলাই দিয়া হ'ল, আপোনালোকে চাই আছে। আৰু আপোনালোকে চাওক, এটা গছৰ পৰা আৰু আন এটা গছৰ দূৰত্ব 2 ফুট, আৰু যিটো ড্ৰেইন আছে এই ড্ৰেইনৰ বহলটো আপোনাৰ 3 ফুট দিয়া হ'ল, যাতে কৰে বেঙেনা গছবিলাক ডাঙৰ হ'লে অলপ জাগা পায়, আৰু ইয়াতো ঠাৰিবোৰ এৰিবই। আৰু যি দুটা লাইনৰ যি মাজৰ ড্ৰেইনটো আছে, সেই ড্ৰেইনত ঘাঁহ হৈ গৈছে, এয়া ঘাঁহ নিৰণি কৰি দিয়া হৈ আছে। প্ৰিয় দৰ্শক, দেশ এবং দেশৰ বাহিৰৰ পৰা যিসকলে এইটো ভিডিঅ'টো চাই আছে, সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কৃষক বন্ধুসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু মোৰ চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আৰু সপ্তাহত এদিন আপোনালোকে বেঙেনা খেতিৰ যি ফাংগিচাইড আছে, সেই ফাংগিচাইডখিনি স্প্ৰে কৰিব, যাতে পোক মাকৰে গছবিলাক নষ্ট নকৰে। তো ঠিক তেনেদৰে স্প্ৰে কৰা হৈ আছে। এনেদৰে স্প্ৰে কৰিব লাগে। কৃষক বন্ধুসকলৰ মনত এটাই প্ৰশ্ন হ'ব যে এয়া মালচিং যে দিয়া হ'ল, এতিয়া খাৰ কেনেকৈ প্ৰয়োগ কৰিব? তো খাৰ আপোনালোকে বেঙেনা খেতি যেতিয়া মাটি চহাব, তেতিয়া আপোনালোকে যি খাৰ আছে, যিমান খাৰ আছে আপোনালোকে দি পেলাই বেডটো বনাই ল'ব। বেড বনোৱাৰ পিছত আপোনালোকে মালচিংটো পাৰি দিব। মালচিং পাৰি দিয়াৰ পিছত আপোনালোকে যি পুলি আছে বেঙেনা পুলি, সেই পুলিখিনি ৰুই দিব। ৰোৱাৰ আপোনাৰ 1 মাহ পিছত আপোনালোকে যি ড্ৰেইন চাইছে, সেই ড্ৰেইনবিলাকত আপোনালোকে খাৰ সিঁচি দিব। এই ড্ৰেইনত আপোনাৰ খাৰ পানী দিব পাৰিব, তাতে কোনো অসুবিধা নহয়। আৰু মালচিঙৰ তলত যি বেডত যি খাৰ আছে, সেই খাৰখিনিয়ে গছে খাই থাকিব। তো এনেকুৱা পদ্ধতি অৱলম্বন কৰি আপোনালোকে খেতি কৰক, অধিক উপকৃত হ'ব পাৰিব, মই আশাবাদী। আৰু কিবা তথ্য জানিবলগীয়া হ'লে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব, নিশ্চয়কৈ মই কমেণ্টৰ উত্তৰ দিম। প্ৰিয় দৰ্শক, আজি মই বেঙেনা খেতিত ঔষধ মাৰি আছোঁ। যি নেকি মাছি পোকা আছে, সেই মাছি পোকাৰ কাৰণে ঔষধ মাৰি আছোঁ। যিহেতু 2-3 দিন ধৰি বৰষুণৰ পিছত গছত পূৰা মাখি পোকা লাগি গৈছে। এয়া আপোনালোকে এয়া চাওক, মাছি পোকা, সেইকাৰণে ঔষধ মাৰি আছোঁ। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মই গুলজাৰ হুছেইন, আৰু আপোনালোকে চাই আছে আছাম স্মাৰ্ট কৃষি ইউটিউব চেনেল।
বন্ধুসকল আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।